বেহৰবাৰী আউটপোষ্টৰ SISR প্ৰীতম খাৰগৰীয়াৰ ট্ৰেন্সফাৰ খণ্ডকেইটা আৱেগিক আৰু এই আৱেগবোৰ প্ৰীতম খাৰগৰীয়া হওক বাকী ষ্টাফ কেইজনৰে হওক যিটো চিন ক্ৰিয়েট কৰিছে যিটো অভিনয় কৰিছে একজেক্ট অভিনয় কৰিছে মানে কি এইটো অকল নাটকীয়ভাৱেও নহয় বাস্তৱতো আপোনাৰ যিটো কেমেৰাৰ আউটত ছেম আৱেগিক হৈ পৰিছে প্ৰীতম খাৰগৰীয়াৰ লগতে সদস্যপিনে বাকী সদস্যসকল মই এটা ভিডিঅ' দেখিছোঁ আপোনালোকক পাৰিলে মই দেখুৱাই দিম যে যেতিয়া এজন মানুহ মানে বহু বছৰ বা বহু সময় একেলগে কাম কৰে কামৰ পৰা যেতিয়া এজন বিদায় ল'ব লগা হয় ভাল লগা মানুহজন বিদায় ল'ব লগা হয় তেতিয়া সেই মুহূৰ্তটো বৰ আৱেগিক এটা মুহূৰ্ত হৈ পৰে আৰু সেই বস্তুখিনি হয়তো প্ৰীতম খাৰগৰীয়াৰ ক্ষেত্ৰত আমাক ৰাইজক দেখুওৱা হৈছে বা এটা খণ্ডও প্ৰস্তুত কৰা হৈছে এই তিনিদিনীয়া যিটো তিনিটা দিনত যিকেইটা খণ্ড আমি দেখা পালোঁ বৰ আৱেগিক মুহূৰ্তবোৰ আমি দেখা পালোঁ কিন্তু কে আৰু মোহন যেতিয়া বেহৰবাৰী আউটপোষ্টৰ পৰা বিদায় লৈছিল তেতিয়া আমি ইমান আৱেগিক অৱস্থাত দেখা পোৱা নাছিলোঁ কাৰণ সেই পৰ্যায়বোৰ বা সেই মুহূৰ্তবোৰ আমি দেখাই পোৱা নাই বা বেহৰবাৰী আউটপোষ্টে ৰাইজক দেখুওৱা নাই বা হঠাৎকৈ গুচি গৈছে গতিকে আমি গম পোৱা নাই হয়তো আমি ভাবিছোঁ যে কে আৰু মোহন বিদায় লোৱাৰ সময়ত ইমান আৱেগিক হোৱা নাছিল বা আমিও আৱেগিক হোৱা নাছিলোঁ যিটো প্ৰীতম খাৰগৰীয়া বিদায়ৰ সময়ত হৈছে কিন্তু কথাটো এইটো নহয় হয়তো কে আৰু মোহন বিদায় লোৱাৰ সময়ত যদি এনেকুৱা পৰিস্থিতি হ'ল হয় বা খণ্ডবোৰ আমাক দেখুৱালে হয় তেতিয়াহ'লে ইয়াতকৈ বেছি হয়তো আৱেগিক হৈ পৰিল হয় আপুনি মই আৰু বেহৰবাৰী আউটপোষ্টৰ বাকী সদস্যসকল এতিয়া কথা হ'ল আজি দেওবাৰ আজিৰ খণ্ডটো বেহৰবাৰী আউটপোষ্টৰ খণ্ড নাই গতিকে মই অলপ আলোচনা কৰি আপোনালোকক ভিডিঅ' এটা দিব বিচাৰিছোঁ বেয়া নাপাব কাৰণ কি বেহৰবাৰী আউটপোষ্ট ময়ো ভাল পাওঁ বহুদিনৰ পৰা চাওঁ বেহৰবাৰী আউটপোষ্টৰ বৰ্তমান মানে কি ইণ্টাৰেষ্টটো অলপ কমিছে কিহৰ কাৰণে অলপ যদিও কমিছে তথাপিতো এটা খণ্ড প্ৰতিদিনৰ খণ্ড মই প্ৰতিদিনেই চাওঁ তাৰ লগতে দেওবাৰৰ খণ্ডটোৰ কাৰণে মই বহুত অপেক্ষা কৰি থাকোঁ কাৰণ আজি বেহৰবাৰীৰ এপিছড দেখিবলৈ নাপাম আজি সোমবাৰ দেখিবলৈ নাপাম কাৰণ যোৱাকালি এপিছড নাছিল গতিকে এনেকুৱা অপেক্ষিত হৈ থাকোঁ যদিও আগতকৈ অলপ বেয়া লগা হৈছে তথাপিতো মানে বেহৰবাৰী আউটপোষ্টৰ মানে যিটো চাই অভ্যাস হৈ গ'ল সেই অভ্যাসটো ৰৈ গৈছে কেতিয়াবা যদি এনেকুৱা হয় হয়তো আপোনাৰো হ'ব যে যোৱা পৰহিৰ এটা খণ্ড চাব নোৱাৰিলোঁ কিবা ব্যস্ততাৰ কাৰণে যে আজি মঙলবাৰ আজিৰ খণ্ডটোতো আছেই চাবই লাগিব তেতিয়া দুটা খণ্ড একেলগে চাই দিওঁ এনেকুৱা হৈ যায় গতিকে এইটো ভাল লগা বুলি কয় গতিকে সেই ভাল লগাৰ ভিতৰত যদি কেতিয়াবা এনেকুৱা এটা এক্টৰ বা ভাল লগা কিছুমান মুহূৰ্তবোৰ নোপোৱা হৈ যাওঁ বিশেষ কাৰণত বা তেখেতসকলৰ সাংসাৰিক কাৰণ থাকে সামাজিক কাৰণ থাকে বা নিজৰ ব্যক্তিগত কাৰণ থাকে সেইবোৰ কাৰণত যেতিয়া অভিনয়ৰ পৰা গুচি যায় তেতিয়া আমাৰ বেয়া লাগে এতিয়া কিছুমানে কমেণ্ট কৰিছে যে বেহৰবাৰী আউটপোষ্ট কিমান বছৰৰ পৰা 12 বছৰৰ পৰা চাই আহিছিলোঁ 10 বছৰৰ পৰা চাই আহিছিলোঁ মানে চাই আহিছিলোঁ এতিয়া আৰু নাচাওঁ এনেকুৱাও ভাবুকিমূলক কমেণ্ট কৰিছে এতিয়া ভাবুকি নহয় এইটো তাৰমানে মন নোযোৱা হৈছে সেইটো কৈছে মই কিন্তু বেহৰবাৰী আউটপোষ্ট চাই থাকিম ভৱিষ্যতলৈও চাই থাকিম আশা কৰোঁ বেহৰবাৰী আউটপোষ্ট দীৰ্ঘজীৱী হওক এজনকৈ শিল্পী কমি আছে যদিও নতুন শিল্পী আহি আছে এইটোৱে নিয়ম এইটোৱে পৰিস্থিতিয়ে যিটো যেনেকৈ কৰিব লাগে তেনেকৈ কৰিব লাগিবই আৰু বেহৰবাৰী আউটপোষ্টৰ কিছুমান বৈশিষ্ট্য মানে কি চিৰিয়েলবোৰৰে বৈশিষ্ট্য আছে গতিকে বেলেগ চিৰিয়েলৰ বেলেগ বৈশিষ্ট্য থাকিব পাৰে প্ৰধান বৈশিষ্ট্য হৈছে চিৰিয়েলৰ যে চিৰিয়েলৰ কাহিনীবোৰ প্ৰতিদিনে খণ্ড হিচাপে দেখুওৱা হয় ইয়াৰ কোনো
শেষ নাই আৰু আপোনাৰ শেষ নাই আৰু কাহিনীৰ সমাপ্তি নাথাকে। কেতিয়াবা ধৰক কিবা এটা অংশ কাহিনীৰ সমাপ্তি হ'ব পাৰে, কিন্তু যিটো কাহিনীলৈ চলি থাকে সেই কাহিনীৰ কেতিয়াও শেষ নহয় চিৰিয়েলবোৰৰ। আৰু বেহৰবাৰী আউটপোষ্টৰ বৈশিষ্ট্য অলপ বেলেগ, যে ধৰক কাহিনীবোৰ কেনেকুৱা হয়, সম্পৰ্কীয় কিছুমান কাহিনী থাকে বেলেগ চিৰিয়েলত, সম্পৰ্কীয় কাহিনী কিবা যিকোনো এটা কাহিনী ৰিলেটিভ কাহিনী দি আপোনাৰ পৰৱৰ্তী এপিছডবোৰ বনায়। কিন্তু বেহৰবাৰী আউটপোষ্টৰ বৈশিষ্ট্য এনেকুৱা আছিল যে এটা ঘটনালৈ ভিডিঅ' প্ৰস্তুত কৰিছে, খণ্ড এটা প্ৰস্তুত কৰিছে, সেই ঘটনাটো এটা বা দুটা এপিছডত শেষ। নেক্সট দিন বেলেগ এটা ঘটনা আহিব, সেইকেইটা মানুহ আৰু সেইকেইটা বস্তু আৰু একেটা জেগাৰ পৰাই মানে কাহিনী প্ৰস্তুত কৰিব, কিন্তু ঘটনাটো হ'ব অলপ বেলেগ বা অলপ চিনাৰীটো অলপ বেলেগ হ'ব, মানুহ দুই এজন বেলেগ হ'ব পাৰে, মেইন মানুহকেইটা একে থাকিব আৰু ছাইড মানুহবোৰ বেলেগ হ'ব পাৰে। ঠিক তেনেকৈ যে দীঘলীয়া যে এটা ঘটনালৈ দৌৰি ফুৰে, সেনেকৈ দৌৰি নুফুৰে বেহৰবাৰী আউটপোষ্টে, কিন্তু যোৱা 4-5 দিন ধৰি সেনেকুৱা হৈ আছে যে নতুন বা সমাজৰ লগত মিলিত কিছুমান কাহিনী যিটো আগতে দিছিল, সেই কাহিনীবোৰ বৰ্তমান দেখিবলৈ পোৱা নাযায়। গতিকে এই প্ৰীতম ছাৰৰ ট্ৰেন্সফাৰৰ বিষয়টোক লৈ যিটো খণ্ড প্ৰস্তুত হৈ আছে, প্ৰীতম ছাৰৰ দেউতাৰ মৃত্যু, তাৰপিছত জবা বাইদেউ, গতিকে এই কাহিনীটো আৰু কিমান দিন বা কেইদিন চলিব, পৰৱৰ্তী কাহিনী কি হ'ব পাৰে, ধাৰণা এটা কৰক। মোৰ মতে পৰৱৰ্তী কাহিনী বানপানীক লৈ এটা কাহিনী হ'ব পাৰে, যদি আগৰ দৰে বেহৰবাৰী আউটপোষ্টে আগৰ দৰে কাহিনীবোৰ চলাই নিয়ে, তেতিয়াহ'লে বানপানীৰ বিষয়ে এটা খণ্ড হৈ যাব পাৰে। ৰিলিফ, বানপানী মানুহৰ অসুবিধা বা এই বিষয়ে এটা খণ্ড প্ৰস্তুত কৰিব লাগে। বেহৰবাৰী আউটপোষ্টক মই অনুৰোধ কৰিম। ধন্যবাদ।